শিশুসকলে সদায়ে সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈ বিচাৰি থাকে, বিশেষকৈ পিতৃ মাতৃৰ। কেতিয়াবা এনে স্বভাৱৰ বাবে শিশুসকলে পিতৃ মাতৃৰ গালি শুনিবলগীয়াও হয়। আচলতে গালি দিয়াটো শিশুৰ লালন পালনৰ এটা অংশ, কিন্তু বহু সময়ত অভিভাৱকসকলে খং কৰি শিশুসকলক কোৱা কেতবোৰ কথাই শিশুটিৰ মনত আঘাত দিব পাৰে। কি কথাই এটা শিশুক মানসিকভাৱে আঘাত কৰিব পাৰে, আজি সেই বিষয়ে জানোৱা হওক। ১ নম্বৰ, মূৰ্খ বুলি নক'ব। পিতৃ মাতৃয়ে কেতিয়াবা খং কৰি তেওঁলোকৰ সন্তানক মূৰ্খ বুলিবলৈ আৰম্ভ কৰে। এনেকৈ কোৱাৰ ফলত শিশুটিৰ আত্মবিশ্বাস ভাঙি পৰে। এই শব্দটো এক প্ৰকাৰৰ উৎপীড়ন, যিয়ে শিশুটোৰ অনুভূতিক আঘাত কৰিব পাৰে। এটা শিশুৰ ওপৰত এই বাক্যটোৰ প্ৰভাৱ ইমানেই পৰে যে তেওঁলোকে নিজকে আনতকৈ সকলো ক্ষেত্ৰতে দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰে। সেয়েহে আপোনালোকৰো যদি এনেকৈ কোৱা অভ্যাস আছে, তেনেহ'লে সেয়া ত্যাগ কৰক। ২ নম্বৰ, তোমাৰ কি অসুবিধা হৈছে বুলি প্ৰশ্ন নকৰিব। বহু সময়ত শিশুৱে পিতৃ মাতৃৰ বিভিন্ন কাৰ্যৰ বিষয়ে প্ৰশ্ন কৰে, যাৰ বাবে অভিভাৱকে তেওঁলোকক তাচ্ছিল্য কৰি ইয়াত তোমাৰ কি অসুবিধা হৈছে বুলি ওলোটাই প্ৰশ্ন কৰে। অভিভাৱকে এনেকৈ ক'লে ই শিশুটোৰ মনত আঘাত কৰিব পাৰে আৰু নিজকে তেওঁ ভুল বুজিব পাৰে। শিশুসকলক এনে একো কথা ক'ব নালাগে যিয়ে তেওঁলোকৰ আত্মসন্মানত আঘাত হানি হয়। ৩ নম্বৰ, শিশুসকলৰ জেদক নাটক বুলি নক'ব। বহু সময়ত অভিভাৱকসকলেও তেওঁলোকৰ সন্তানে বিভিন্ন সময়ত কৰা জেদক তেওঁলোকৰ নাটক বুলি আখ্যা দিয়ে। এই নাটক শব্দটোৱে আপোনাৰ সন্তানক আঘাত কৰিব পাৰে। ইয়াৰ ফলত শিশুৱে নিজকে আৱেগিকভাৱে দুৰ্বল বুলি ভাবিবলৈ আৰম্ভ কৰে। তেওঁলোক আৱেগিকভাৱে আঘাতপ্ৰাপ্ত হৈ পৰে। ৪ নম্বৰ, কিছুমান শব্দ ত্যাগ কৰক। যধামূৰ্খ, অজ্ঞানী আদি শব্দবোৰেও শিশুটোক বাৰে বাৰে আঘাত কৰিব পাৰে। এনে শব্দ শিশুৰ ক্ষেত্ৰত প্ৰয়োগ কৰাটো একেবাৰে ভুল। ই তেওঁলোকৰ অনুভূতিক আঘাত কৰাৰ লগতে তেওঁলোকে নিজৰ ওচৰতে অসুৰক্ষিত অনুভৱ কৰা আৰম্ভ কৰিব। শিশুটোৰ আত্মবিশ্বাস ভাঙি পেলোৱা এই শব্দবোৰ ব্যৱহাৰ কৰা বাদ দিব। ৫ নম্বৰ, শিশুসকলৰ বেয়া অভ্যাস সহ্য কৰা নহ'ব বুলি নক'ব। শিশুটোৱে কেতিয়াবা ভুল কৰিলে পিতৃ মাতৃয়ে কয় যে তেওঁলোকৰ বেয়া অভ্যাসবোৰ আৰু সহ্য কৰা নহ'ব। কিন্তু এই বাক্যশাৰীয়ে শিশুটিৰ ক্ষেত্ৰত প্ৰয়োগ কৰাটো একেবাৰে অনুচিত। আপুনি এনেকৈ কোৱাৰ ফলত আপোনাৰ প্ৰতি সন্তানটোৰ হৃদয়ত ভয়ৰ সৃষ্টি কৰিব আৰু তেওঁ আপোনাৰ পৰা বস্তুবোৰ লুকুৱাবলৈ আৰম্ভ কৰিব, যিয়ে শিশুটোৰ ভৱিষ্যতত বেয়া প্ৰভাৱ পেলাব।